নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে 2025 যিহে দিবা সেইকাৰণে তোমালোকৰ কাৰণে 2022 আৰু 2023 চনৰ কোৱেশ্চন পেপাৰ দুখন খুবে ইম্পৰ্টেন্ট তোমালোকক হেল্প কৰিবৰ কাৰণে এই 2022 চনৰ কোৱেশ্চন পেপাৰ গোটেইখিনি মই সলভ কৰি দিছো লগতে 2023 চনৰ কোৱেশ্চন পেপাৰখনো দি আছে সেইকাৰণে তোমালোকে সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবা ইয়াৰ পৰা বহুত কমন পৰিব তোমালোকৰ কমন আমি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 2 ইয়াত চাব পাৰিছে তোমালোকে কোৱেশ্চন নম্বৰ 1 ত আছিল তোমালোকৰ শৰ্ট কোৱেশ্চন মানে মাল্টিপল চয়েস কোৱেশ্চন এইবিলাক তোমালোকৰ হয়তো ডিসকাস কৰা হৈছে ইতিমধ্যে আছে কি আছে তোমালোকৰ দেখুৱা যে √225 এটা পৰিমেয় সংখ্যা ফাইন এটা কি দৰে কৰিবা √225 আছে নহয় সমান সমান দি √225 মানে 15 স্কয়াৰ এতিয়া 15 স্কয়াৰ আৰু স্কয়াৰ ৰুট কাট খাই তোমালোকৰ কিমান থাকিল 15 গতিকে ই এটা পৰিমেয় সংখ্যা তোমালোকে জানা 15 এটা পৰিমেয় সংখ্যা বাস হৈ গল ইয়াত লিখিবা কিন্তু 15 এটা পৰিমেয় সংখ্যা 2 নম্বৰটো গল 3 নম্বৰটোত কৈছে কি তোমালোকৰ সৰল কৰা 2 to the power 2/3 and 2 to the power 1/5 fine আমি সরল কৰিম এতিয়া 2 to the power 2/3 into 2 to the power 1/5 মানে ইয়াত ভূমি একে আছে 2 2 ভূমি একে থাকিলে পাৱাৰ বিলাকৰ কি হয় যোগ হয় হয়নে এনে তোমালোকে লিখিবা 2/3 plus 1/5 হয়নে এতিয়া সেপাৰেটলি তোমালোকে এটো লসাগু উলিয়াই লোৱা 2/3 plus 1/5 লসাগু যদি তোমালোকে উলিওৱা 15 হ'ব ইয়াত হ'ব তোমালোকৰ 5 আৰু ইয়াত হ'ব তোমালোকৰ 3 5 আৰু 3 8 8/15 কাটা কাটি না যায় সেই কাৰণে এটোকে ৰাখিব লাগিব তোমালোকে ইয়াত লিখিবা 2 to the power 8/15 এই হৈ গল তোমালোকৰ আনসাৰ Fine. Next question number কি দিছে question number 4 কি কৈছে যদি x = -1 হয় তেন্তে বহুপদ ৰাখি 5x - 4x² + 3 ৰ মান উলিওৱা তোমালোকে সিধাই আগত তোমালোকে লিখি লোৱাচোন ইয়াত তোমালোকৰ আছে 5x - 4x² + 3 x ৰ জাগাত তোমালোকে লিখিবা -1 এই কাৰণে তোমালোকে ইয়াত 5 লিখিলা 5 into -1 4 into -1 তাৰে স্কয়াৰ প্লাস 3 আছে নহয় 5 into -1 কিমান হ'ব -5 -1 ৰ স্কয়াৰ কৰিলে তোমালোকৰ +1 হয় +1 into 4 4 হ'ব তানে ইয়াত -4 থাকিল +3 এতিয়া -5 - 4 কিমান হ'ব -9 + 3 কৰিলে তোমালোকৰ -6 হ'ব এটা আনসাৰ Question number 5 px = 2x + 5 বহুপদ ৰাশিটোৰ শূন্য নিৰ্ণয় কৰা যেহেতু শূন্য নিৰ্ণয় কৰিব কৈছে তোমালোকে সিধা লিখিবা p of x = 2x + 5 = 0 which implies 2x = কি হ'ব -5 পাঁচটো ইফালে উচি গল which implies x = কি হ'ব -5/2 x ৰ মান হ'ল -5/2 তাৰ মানে তোমালোকৰ শূন্যটো হ'ব -5/2 এটা গল তোমালোকৰ 5 নম্বৰ এতিয়া 6 নম্বৰটোত কি আছে নো x অক্ষ আৰু y অক্ষক ছেদ বিন্দুৰ স্থানাংক কি জানিবা x অক্ষক যি ছেদ কৰে মই আকে দেখাই দিছো ৰবা এটো x অক্ষ ইয়াক যদি ছেদ কৰে কোনো এটা বিন্দু তেনেহলে ইয়াত y ৰ মান 0 হ'ব তেনেহলে তোমালোকে লিখিবা x, 0 আৰু y অক্ষক ছেদ কৰিল মানে ইয়াত y ৰ মান 0 হ'ব সেইকাৰণে তোমালোকে লিখিবা সৰি x ৰ মান 0 হ'ব সেইকাৰণে তোমালোকে লিখিবা 0, y তেনেহলে x অক্ষক ছেদ কৰা বিন্দু হল x, 0
y অক্ষক সেট কৰা বিন্দু হল 0,y এটা লিখিলে হৈ গল নেক্সট কোৱেশ্চন আছে তোমালোকৰ 7 টো কি কৈছে চাওঁ এখন টকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলক থকা এটা ৰৈখিক সমীকৰণ গঠন কৰা এখন টকা বহীৰ দাম এটা চলকৰ দামৰ কি কলমৰ দামৰ দুগুণ তোমালোকে কৰিবা কি লিখিবা ধৰা হল কলমৰ দাম x টকা আৰু টকা বহীৰ দাম y টকা টকা বহীৰ দাম y টকা according to question d তাৰ পিছত তোমালোকে লিখিবা টকা বহীৰ দাম y is equal to 2x কলমৰ দামৰ দুগুণ এইটো হল দুটা চলক বিশিষ্ট এটা ৰৈখিক সমীকৰণ হৈ গল তোমালোকৰ আনসাৰ নেক্সট কি কৈছে তোমালোকৰ 8 নম্বৰটোত 5 equal to 2x ৰৈখিক সমীকৰণটোক ax plus by plus c equal to 0 আৰ্হিত প্ৰকাশ কৰা খুবেই ইম্পৰ্টেন্ট এটো বুজাই দিছো কি আছিল 5 equal to 2x 5 equal to 2x এটা আছে নহয় which implies তোমালোকে লিখিব পাৰা 0 equal to 2x minus 5 হয়নে এটা ইয়াক উলটাই দিলে হ'ব তোমালোকৰ 2x minus 5 equal to 0 fine তাৰ পিছত তোমালোকে লিখিবা ইয়াক implies 2x এ থাকিল y তো নাই সেইকাৰণে প্লাস 0y দিবা 0 into y লিখিলা এটা কিন্তু মাইনাস আছে তোমালোকে প্লাসত লিখিলা প্লাস into minus 5 equal to 0 হৈ গল তোমালোকৰ আনসাৰ এনেকৈ লিখিবা ফাইন নেক্সট কোৱেশ্চনটো কত আছিল তোমালোকৰ 9 নম্বৰ কোৱেশ্চনটো নম্বৰ 9 এটা গোটা বস্তুৰ মাত্ৰা কিমান গোটা বস্তুৰ মাত্ৰা ডাইমেনশন হয়নে ধৰি লোৱা তোমালোকৰ ফুটবল এটা আছে ফুটবল ই গোটা বস্তু ইয়াৰ মাত্ৰা কিমান হ'ব ইয়াৰ মাত্ৰা হ'ব তিনিটা দীঘল পুতল আৰু হাইট হয়নে তাৰ মানে কি তোমালোকে জানা লেংথ ব্ৰেথ এন্ড হাইট হ'ব তোমালোকৰ মাত্ৰা তেনেহলে ত্ৰিমাত্ৰিক বস্তু গোটা বস্তু এটা ত্ৰিমাত্ৰিক তোমালোকে তিনটা বুলি লিখিবা তাৰ নেক্সট কোৱেশ্চনটো আহিল তোমালোকৰ 0.5% ভগ্নাংশত প্ৰকাশ কৰা 0.5% ভগ্নাংশত প্ৰকাশ কৰা কেনেকৈ কৰিবা চাই দিছো ইফালে হাফ ইফালে পার্সেন্ট লিখিলা পার্সেন্ট কথাটো কি বুজায় বাই 100 হয় নাই তানে 1/2 divided by 100 হয় নাই 1/2 100 এর জগত ইনটু দিলে উল্টি যাব 100 তেনহলে কিমান হ'ব উপৰত 1 থাকিল 2 একশন 200 1/200 এটা হ'ব তোমালোকৰ আনসাৰ নেক্সট কোৱেশ্চনটো আছিল তোমালোকৰ 11 নম্বৰটো আয়তকাৰ চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি হল 600 বৰ্গ মিটাৰ চোতালখনৰ পৰিসীমা কিমান দিক দিয়া আছে আৰু কালি দিয়া আছে একেবাৰে সহজ তোমালোকে জানা নহয় এই কালি a equal to l into b কালিৰ মান কিমান দিয়া আছে 600 কিমান বা 600 আৰু 30 আছে তাহলে তোমালোকে ইয়াত লিখিবা 600 আৰু ইয়াত লিখিবা 30 into b লিখিলা নহয় এবাৰ কৰিলা কি কাটাকাটি কৰিবা 30 দুগুণ 60 একেবাৰে শেষ শূন্য এটা আছে শূন্য লগালা তাৰ মানে তোমালোকৰ ইমপ্লাইজ b ৰ মান কিমান আহিল 20 b ৰ মান যদি 20 তেন্তে পৰিসীমা উলিয়াব লাগে পৰিসীমা p equal to 2 into l plus b right আচ্ছা এতিয়া তোমালোকে 2 to 2 থাকিল l মানে হল তোমালোকৰ 30 আৰু b হল তোমালোকৰ 5 ডেমেট 20 কিমান আছে 20 হয়নে
তেনেহ'লে ইয়াত 2 × 30 × 20 কিমান প্লাছ 20 50 2 5 গুণ কিমান হ'ব 10 100 মিটাৰ হ'ব তোমালোকৰ পৰিসীমা ক্লিয়াৰ আচ্ছা এতিয়া নেক্সট আৰু এটা অংক কৰি দি ভিডিওটো বন্ধ কৰি দিছো নহলে দীঘলীয়া হ'ব কোশ্চেন নম্বৰ 12 সম্পূৰক কোণ কাক বোলে সম্পূৰক কোণ কাক বোলে মই বুজাই দি তোমালোকক ডেফিনিশনটো বুজাই দিছো থলা এটা এটা স্ট্ৰেট লাইন আৰু এটা এটা ইয়াত লাইন মানে ইয়াত এটা অংক কি কোণ ইয়াত এটা কোণ এই কোণ দুটাক একেলগে সম্পূৰক কোণ বুলি কোৱা হ'ব মানে তেনেহলে কেনেকৈ ডিফাইন কৰিবা যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেনেহলে কোণ দুটাক সম্পূৰক কোণ বুলি কোৱা হয় আকৌ এবাৰ যদি দুটা কোণৰ যোগ 180 ডিগ্ৰী হয় তেনেহলে কোণ দুটাৰ এটাক আন্তৰ সম্পূৰক কোণ বুলি কোৱা হ'ব আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ট্ৰেইনিং হৈ থাকিবা তোমালোকক নেসেসারি ইনফৰমেশন কেইটা মই দি থাকিম সোৱাৰ কাৰণে ধন্যবাদ